নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো এই মুহূৰ্তত সকলোৰে মনত পুনৰবাৰ কোভিডক লৈ কিছু আতংক পুনৰবাৰ বিয়পিছে বা কিছু চিন্তা কিছু উদ্বিগ্নতা পুনৰ বাঢ়িছে কাৰণ এইভাবে যে যেহেতু গোটে বিশ্বব্যাপী নতুনকৈ এটা কোভিডৰ উৎপৰিৱৰ্তিত এটা যি উৎপৰিৱৰ্তন হৈছে কোভিড-19ৰ যাক ওমিক্ৰন হিচাপে চিনাক্ত কৰা হৈছে ওমিক্ৰন ভেৰিয়েন্ট বুলি নাম দিয়া হৈছে এই কোভিড-19ৰ এই নতুন ভেৰিয়েন্টৱে কিছু শংকা সৃষ্টি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাও কিছু চিন্তিত হৈ পৰিছে এতিয়া ওমিক্ৰন ধৰা পৰিছিল দক্ষিণ আফ্ৰিকাৰ ফালে আৰু দক্ষিণ আফ্ৰিকাৰ বহু ঠাইত এতিয়া ওমিক্ৰনৰ সংক্ৰমণ বাঢ়িছে একে ধৰণে কেৱল যে দক্ষিণ আফ্ৰিকাত আবদ্ধ হৈ আছে তেনেকুৱা নহয় এই কোভিডৰ নতুন এই যি ভেৰিয়েন্ট ইয়া বিশ্বৰ বিভিন্ন দেশত পোৱা গৈছে বিশেষকৈ শেহতীয়াকৈ কালিৰ দিনটোত আমি দেখিছিলো যে করোনা সংক্রমণ বা এই ওমিক্রনৰ সংক্রমণ কোভিড-19ৰ এই নতুন ভেৰিয়েন্ট বৰ্তমান যি ডেল্টা ভেৰিয়েন্টৰ ডমিনেন্স কোৱা হৈছে যে দেশত বেছিকৈ যি আক্ৰান্ত হৈ থকা লোকসকল তেওঁলোক ডেল্টা ভেৰিয়েন্টৰ জৰিয়তে আক্ৰান্ত হৈ আছে কিন্তু এই মুহূৰ্তত দুটাকৈ তেনেকুৱা কেছ পাইছে কৰ্ণাটকৰ দেশত য'ত কোভিড-19ৰ এই ওমিক্ৰন ভেৰিয়েন্টৰ অৱস্থিতি তেওঁলোকৰ দেহত পোৱা গৈছে অৰ্থাৎ কৰবাত সেই যি এক দুমুজাৰ স্থিতি পুনৰবাৰ সেই এটা শংকা উদ্বিগ্নতাৰ স্থিতি সেইখিনি আহি পৰিছে নেকি আমি কি ধৰণে সাজু হৈ থাকিব লাগিব হয় পূৰ্বতে আমাৰ হাতত একো ধৰণৰ অস্ত্ৰ নাছিল মাস্কখন পিন্ধাৰ বাহিৰে স্যানিটাইজেশন কৰি থকাৰ বাহিৰে কিন্তু এতিয়া আমাৰ হাতত ভ্যাকচিনেশনৰ এটা প্ৰক্ৰিয়া যেহেতু আৰম্ভ হৈছে প্ৰায় 125 কোটিৰো অধিক লোকক ভ্যাকচিন দিয়া হৈছে এনে পৰিপ্ৰেক্ষিতত আমাৰ হাতত কিছু অস্ত্ৰ আছে কিন্তু আমি কিমান চিন্তিত হ'ব লাগিব ওমিক্ৰনক লৈ আৰু বিশেষজ্ঞসকলেনো কি কয় বিশিষ্ট চিকিৎসকসকল আমাৰ হৈতে থাকিব ষ্টুডিঅত আমি তেওঁলোকৰ হৈতে এই বিষয়ে বিশেষকৈ ওমিক্ৰন সম্পৰ্কে আমি কিছু তথ্য তেওঁলোকৰ পৰা জানিম বিশ্বত নতুন এটা ভেৰিয়েন্ট কোভিড-19ৰ সকলো চিন্তিত তেওঁলোকেনো কি কয় সেইখিনি আপোনালোকলৈ আমি লৈ আহিম কিন্তু তাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে যি গোটেই দেশতে হৰ ঘৰ দস্তক যি অভিযান আৰম্ভ হৈছে ঘৰে ঘৰে গৈ কোভিড ভ্যাকচিন দিয়া হয় এফালে আমি ওমিক্ৰনক লৈ চিন্তিত কিন্তু আনহাতে ভ্যাকচিনেশনৰ যি গতি সেয়া যথেষ্ট দ্ৰুত কৰি তুলিবৰ বাবে প্ৰশাসন লাগি পৰিছে মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি জনপ্ৰতিনিধি সকলো নামি পৰিছে ঘৰে ঘৰে তেওঁলোক গৈছে যিসকল এতিয়াও ৰিলাক্টেন্ট হৈ আছে এতিয়াও তেওঁলোকে ভ্যাকচিন ল'ব বিচৰা নাই তেওঁলোকক সৈমান কৰিবলৈ যত্ন কৰিছে তেনে কেইটামান অৱশ্যে হয় যে তেওঁলোকে সৈমান কৰিবলৈ যোৱাৰ সময়ত বা স্বাস্থ্য কৰ্মীসকলে ভ্যাকচিন দিবলৈ যোৱাৰ সময়ত প্ৰতিষেধক দিয়াৰ সময়ত যথেষ্ট তেওঁলোকে আহুকালৰো সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকে কৰবাত এনেকুৱা মানুহ পাইছে যিসকল একেবাৰে নাচৰবান্দা তেওঁলোকে ভ্যাকচিন কোনো পধ্যেই ল'বলৈ নিবিচাৰে ভয় ভীতিগ্ৰস্ত হৈ আছে ভয় আছে শংকা আছে এনেকুৱাবোৰ কথাৰ মাজত কিন্তু আমাৰ যিসকল স্বাস্থ্য কৰ্মী যিসকল চিকিৎসক তেওঁলোকে প্ৰশাসনৰ লোকসকল তেওঁলোকে কিন্তু কোনো ধৰণৰ ত্ৰুটি ৰখা নাই তেওঁলোকে যথেষ্ট কষ্টৰ মাজেৰে হলে সকলোৰ মাজতে সকলোকে ভ্যাকচিন দিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে এটা ভিজুৱেল আপোনালোকলৈ প্ৰথমে লৈ আনিবলৈ বিচাৰিম সম্ভৱতঃ হেয়া জোৰহাটৰ আৰু একে ধৰণৰ ঘটনা অৱশ্যে কলিয়াবৰ বা আন ঠাইতো আমি দেখা পাইছো য'ত মহিলাসকলে বা পুৰুষক এজনমান আমি দেখিছো তেওঁলোকে ভ্যাকচিন নলয় কি নলয় স্বাস্থ্য কৰ্মীসকলে তেওঁলোকক কি ধৰণে বুজাইছে প্ৰথমে সেই ভিজুৱেলছ আপোনালোকলৈ আগবঢ়াম বেলেগ চিষ্টেম আমি যেতিয়া আমাৰ বেজি মুধ খানা বাহিৰ হৈছে তুমি লালা নাই মোক বেজি দৰকাৰ নাই মই লাগিলে কোনো বেলেগ ডাক্তৰ গ'লে মই যোৱা নাই আৰু নলওঁ মই নিজে চাহ কিনি আনিছোগে চাহ খাবলৈ মোক আহুকাল নকৰিলি ৰ'ব আপোনাৰ পিছত বেমাৰ হ'বলৈ আছে নহয় আৰু বেলেগ বেমাৰ হওক মৰিলে মৰিম মই মৰিলে চব তলো যাব এক নাথাকা কত বাঁহ গছ বন গছ এজোপা কি বুলি কৈছ বেজি নলয় চিষ্টেম আমি যেতিয়া মই বেজি সেয়া মহিলাগৰাকীক আপুনি চালে তেওঁ কোনো পধ্যে ভ্যাকচিন নলয় কিন্তু তেওঁক বহুখিনি কষ্ট কৰি তেওঁক ভ্যাকচিন বুজাবলৈ যত্ন কৰি আছে স্বাস্থ্যকৰ্মীসকলে এই বিষয়বোৰ আলোচনা কৰিম কিন্তু লগতে ওমিক্ৰনৰ কথাখিনি আমি আলোচনা কৰিম ষ্টুডিঅ' দুগৰাকী অতিথি আছে ডক্টৰ ৰশ্মি স্নাতা বৰ্মন তেখেত মাইক্ৰ'বায়'লজিষ্ট বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত কৰ্মৰত আমি স্বাগতম জনাইছোঁ আপোনাক জ্যেষ্ঠ চিকিৎসক হিচাপে তেখেতে পূৰ্বতে আমাৰ সৈতে আছে কোভিডৰ পেণ্ডামিকৰ সময়ছোৱাত আলোচনা বিভাগত আমি তেখেতক পাইছোঁ আজি পুনৰ কিছু কথা আমি তেখেতৰ পৰা জানিম একেধৰণে পালমনলজিষ্ট তেখেত পলিক্লিনিক হস্পিটেলৰ ডক্টৰ মৈত্ৰী কলিতা আপোনাক স্বাগতম জনাইছোঁ তেখেতক আমি পাইছোঁ অনুষ্ঠানত আগতে আজি পুনৰ কিছু নতুন কথা আমি তেখেতৰ পৰা জানিম আৰু মংগলদৈৰ পৰা আমাৰ সৈতে শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ যদুমণি কটকী তেখেত আমাৰ সৈতে সংযুক্ত হৈছে আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ পৰাও যেহেতু শিশুক লৈ সকলো চিন্তিত আপোনাৰ পৰাও কিছু কথা আমি জানিম প্ৰথমে ডক্টৰ ৰশ্মি স্নাতা
চাওক কোভিডক লৈ আমি যিমানবোৰ আলোচনা 2020 চনৰ পৰা আমি যিখিনি কৰি আছো প্ৰত্যেকবাৰ নতুন ভেৰিয়েণ্ট আহি পৰে আৰু চিন্তাৰ এটা কাৰণ হৈ পৰে ইয়াৰ প্ৰথমটো ভেৰিয়েণ্ট নহয় প্ৰথমতে কিবা নতুন এটা উৎপৰিৱৰ্তন ঘটিছিলে ইউনাইটেড কিংডমত আমি সকলো চিন্তিত আছিলোঁ তাৰপিছত আহি ডেল্টাক লৈ আমি চিন্তিত এতিয়া অমিক্ৰণক লৈ আমি সকলো চিন্তিত কি এই অমিক্ৰণ আৰু কিমান সংক্ৰামক অকমান যদি বুজাই দিয়ে হয় ধন্যবাদ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ হলে মই কিছুমান আমাৰ বেসিক মানে ভাইৰলজিৰ কথা ক'ব লাগিব কিন্তু আমাৰ কোভিড-19 ভাইৰাছটো এটা আৰএনএ ভাইৰাছ আৰু আমি সকলোৱে জানো যে এই ভাইৰাছত খুব সঘনাই মিউটেশন হয় এই ভেৰিয়েন্টছ বিলাক মিউটেশন হোৱাৰ কাৰণে উৎপন্ন হয় আৰু এই ভাইৰাছটোৰ প্ৰকৃত লক্ষণ গতিকে আমাৰ যে এই মিউটেন্টছ বিলাক আজি এটাৰ পিছত এটা উৎপত্তি হৈছে হেতু মানে একো এটা আচৰিত কথা নহয় এটো হবই আৰু বিভিন্ন কাৰণত হয় হেবিলাক আমি কথা পাতি মাগলৈ কিন্তু অমিক্ৰন এটা এনেকুৱা ভেৰিয়েন্ট যোনটো এটা ল্যাবৰেটৰীত যেতিয়া বিশেষ সাইন্টিষ্টসকলে হেতু সিকুৱেন্সিঙৰ ফলত ধৰাত পেলাইছিলে তেওঁলোক অতি চিন্তিত হৈছিলে এটো কাৰণে কাৰণ এই ভেৰিয়েন্টটোৰ তাতে বহুতখিনি তাৰ যোনটো জেনেটিক সিকুৱেন্স তাতে বহুতখিনি হালহলনি দেখা গৈছে 50তকৈও অধিক ইয়াতে মিউটেশন দেখা গৈছে আৰু 30তকৈও অধিক মিউটেশন তাৰে স্পাইক প্ৰটিনত হৈছে এতিয়া এটা ইয়াতে দুটা কথা আছে এটা ভাল কথা এটা বেয়া কথা ভাল কথাটো হৈছে যে এই অমিক্ৰনৰ গুটেই যোনটো জেনেটিক সিকুৱেন্সিং কৰা বুলি কয় সিকুৱেন্সটো আমাৰ বৈজ্ঞানিকসকলৰ হাতত আছে আৰু ইয়াতে চিন্তা কৰিব লগা বিষয়টো হৈছে যে এই সিকুৱেন্সিঙৰ ফলত আমি যিখিনি কথা গম পাইছো তাতে আমি গম পাইছো যে তাতে স্পাইক প্ৰটিনত য'ত মানে যাৰ সহায়ত ভাইৰাছটোৱে আমাৰ শৰীৰত থকা H2 ৰিসেপ্টৰৰ লগত বাইন্ড কৰে বা যাৰ কাৰণে আমাৰ বীজাণুটো শৰীৰত বিয়পে বা সংক্ৰমণটো হয় হেইটো জাগাত মিউটেশন খিনি হৈছে সেই মিউটেশন খিনি চিন্তা কৰিব লগা বিষয় এই কাৰণে হয় কাৰণ তাৰ মানে আমাৰ ভ্যাকচিনৰ কথা আছে ভ্যাকচিনৰ দ্বাৰা আমাৰ শৰীৰত যিখিনি এন্টিবডি প্ৰডিউস হয় সেই এন্টিবডি খিনিয়ে ভাইৰাছটোৰ জিগিটা জাগাত গৈ তাক নিউট্ৰেলাইজ কৰে বা ভাইৰাছখিনি নষ্ট কৰি পেলাই যাৰ ফলত ভ্যাকচিনটোৱে আমাৰ শৰীৰত কাম দিয়ে সেই জাগাখিনিত মিউটেশন হৈছে গতিকে এতিয়া কথাবিলাক ক'বলৈ অতি হুনকাল হৈ আছে আমি 2-3 সপ্তাহৰ পিছত আমাৰ হাতত বহু তথ্য আহিব তেতিয়া আমি সঠিকভাৱে ক'ব পাৰিম যে অমিক্ৰন আমি কিমান এই ভাইৰাছটোলৈ চিন্তিত হ'ব লাগে কিন্তু এটা কথাই মই ক'ম যে আমি খুব সহজ ভাবেও লব নালাগে আৰু আতংকিতও হ'ব নালাগে প্যানিকো কৰিব নালাগে ডক্টৰ মৈত্ৰী আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপুনি হাওফাৰ বিশেষজ্ঞ যেহেতু হাওফাওতেই আক্ৰমণটো বেছি হয় আৰু তাতে যিখিনি জটিলতা হয় তাৰ বাবে একো গৰাকী ব্যক্তি হয়তো মৃত্যু মুখলৈ গৈছে তেনেকুৱা ধৰণৰ হয় এতিয়া অমিক্ৰণৰ কথা তেখেতে কোৱাৰ ধৰণে টু আৰ্লি বা এতিয়া আমি বহুখিনি জানিবলৈ বাকি আছে কিন্তু কিবা এটাটো নিশ্চয়কৈ আপোনালোকে অনুমান কৰিছে যে সংক্ৰমণৰ ঘটনাবোৰ লাহে লাহে হয়তো অধিক জটিল হৈ গৈছে নে কি ধৰণে আপোনালোকে চাইছে যোন কি তেতিয়া মিউটেশন হৈছে যেনেকৈ লাষ্ট টাইম এপ্ৰিল মে মানত যোনটো মিউটেশন হৈছিলে তাৰ ফলত কিন্তু ইয়াতে বহুত হলনি হৈছিলে আৰু মানুহৰ ভাইৰাছৰ ইনফেক্টিভিটিটো বাঢ়িছিল এজনৰ পৰা আনজনলৈ বিয়পা হেয়াটো আৰু ৰোগৰ যোনটো সিভিয়াৰিটি হেতু বহুত বৃদ্ধি হৈছিলে তাৰ পিছত ভ্যাকচিনেশন আহিলে ভ্যাকচিনেশনে বহুত মানুহ কভাৰ কৰাৰ পিছত এতিয়া কিন্তু ৰোগৰ যোনটো সিভিয়াৰিটি হেতু কমি গৈছে ৰোগৰ সিভিয়াৰিটিটো কমিছে আৰু আমি এতিয়া পেশেন্ট পাইছো যদিও তাৰ মাজত বহুতখিনি আমি ওপিডি বেসিছত নহয় বা ঘৰতে চিকিৎসা দি পেলে ঠিক কৰিব পৰা ষ্টেটত আহিছে আৰু এটোৰ কাৰণে ভ্যাকচিনটো ৰেসপন্সিবল লাৰ্জলি ৰেসপন্সিবল তো এতিয়া যেতিয়া ভেৰিয়েন্টৰ কথা আহিছে আমাৰ তাত তথ্য বহুত কম আছে এতিয়া যোনখিনি আমি তথ্য আছে ইয়াৰ পৰা এইখিনিয়ে বুজিব পাৰিছো যে মিউটেশন হৈছে আৰু এটো যেনেকৈ বাইদেউ কৈছে এটো এটা এক্সপেক্টেড এটো আমি জানোৱে যে ভাইৰাছত মিউটেশন হ'ব কিন্তু আতংকিত হ'ব লাগিব না নালাগিব হেতু আমি এতিয়াও আমাৰ তাত তথ্য ইমানখিনি নাই এতিয়াও আমি ক'ব পৰা নাই বৰ্তমান আমি অসমত যিখিনি কেছ পাই আছো সেইখিনি এটা দুটাকে কেसेस আহি আছে আৰু আগৰ নিচিনা সিভিয়াৰ হৈ থকা নাই কিন্তু তাৰ মাজতো জুনে ভ্যাকচিন লৈও যেতিয়া ঘৰত আছে মানে ধৰক অলপ ৰোগ হৈছে কিন্তু পটকে চিকিৎসা লোৱা নাই জুনে ঘৰত অকমান বেছি হৈ গৈছে সিভিয়াৰিটি তেওঁলোকৰ কিন্তু ৰোগটো বৃদ্ধি হৈছে আৰু জটিল হোৱাৰ চান্সেস আছে কিন্তু কথাটো এটোই হৈছে যে ভ্যাকচিন লোৱাৰ পিছতো যদি আপোনাৰ সৰ্দি কাহৰ নিচিনা লক্ষণ আহে সোনকালে আপুনি চিকিৎসকৰ ওচৰ চাপিব লাগে
অৰ্থাৎ হেকে ধৰণৰ পৰামৰ্শখিনি Yes. তেখেতে আগবঢ়াইছে যে আমি ঢিলা হৈ দিবলৈ আমি হয়। নালাগে ডক্টৰ যদুমণি কটকী আছে আমাৰ সৈতে মংগলদৈৰ পৰা আপোনালৈ এই প্ৰশ্ন থাকিব চাওক যেতিয়া কোভিড-19ৰ এটা পিকত আছিলে গোটেই সংক্ৰমণৰ ঘটনাবোৰ যথেষ্ট চাৰিওফালে হাহাকাৰ এটা অৱস্থা হৈ আছিলে দ্বিতীয় ৱেভৰ পিছত তৃতীয় ৱেভৰ কথা কোৱা হৈছিলে আমি এনেকুৱা আৰু তেতিয়া এইবোৰ কথা ওলাইছিল যে কৰবাত শিশুসকল বেছিকৈ আক্ৰান্ত হ'ব নেকি হয় এতিয়া অমিক্ৰণক লৈ আমি কিমান চিন্তিত হোৱাটো প্ৰয়োজন বুলি আপুনি কি ক'বলৈ বিচাৰিব অমিক্ৰণৰ যিটো সাউথ আফ্ৰিকাত অৰিজিন হৈছে নিউজত আহিছে আমাৰ ভাৰততো দুটা কেছ আছে বাংগালুৰত কিন্তু আমি দেখা গৈছে যে এই কেছকেইটা এতিয়াও খুব সিভিয়াৰ ষ্টেজলৈ যোৱা নাই আৰু তেওঁলোকৰ কণ্টেক্ট সকলৰ প্ৰাইমেৰী বা সেকেন্ডাৰী কণ্টেক্ট সকলৰ স্যাম্পল লৈ জেনোমিক সিকুৱেন্সিংৰ কাৰণে পঠাইছে আৰু তাৰ ৰিপৰ্ট এতিয়ালৈকে অফিচিয়েলি আহিবলৈ বাকি আছে গতিকে আমি ভাবো যে শিশুসকলৰ ক্ষেত্ৰতো আমি সেকেন্ড ৱেভটো দেখিছো বহুত বেছি সংক্ৰমণ যদিও হৈছে তেওঁলোকক আমি দেখিছো যে তেওঁলোকৰ খুব সিভিয়াৰিটি হোৱা নাই বা ডিজিজ প্ৰচেছটো বহুত বাঢ়া নাই বা ডেথৰ ক্ষেত্ৰত প্ৰপৰ্চনেট ডেথো বহুত বাঢ়া নাই গতিকে আমি শিশুসকল এতিয়াও ইমিউনিটিৰ ফালৰ পৰা কিছু পৰিমাণে প্ৰটেক্টেড আছে বুলি ক'ব পাৰো আৰু তেওঁলোকক যেহেতু আমি লকডাউনৰ সময়তো তেওঁলোকক ঘৰৰ ভিতৰতে ৰাখা হৈছে স্কুল কলেজবিলাকো বন্ধ হৈছে এতিয়া যদিও স্কুল কলেজ খুলিছে ষ্টেগাৰ্ড মেনাৰত কিন্তু আমি শিশুৰ মাজত সংক্ৰমণ এতিয়াও আমি যেতিয়া সাৰ্ভেলেন্স টিমে গৈ পেলাই টেষ্টিং কৰে খুব বেছি সংক্ৰমণ আমি দেখা নাই কিন্তু ভাল খবৰ এইটো যে আমাৰ ইণ্ডিয়াত 3টামান ভ্যাকচিন এতিয়াও শিশুসকলৰ ট্ৰায়ালত আছে আৰু ইমাৰ্জেন্সি ইউজ অথৰাইজেশ্যন দিয়াৰ প্ৰক্ৰিয়াও চলি আছে বিশেষকৈ জাইকফ ডি বুলি যিটো ভ্যাকচিন কেডিলা হেল্থ কেয়াৰৰ হেতু 12 পৰা 17 বছৰৰ শিশুৰ কাৰণে কৰিছে হেতু থাৰ্ড ফেজ ক্লিনিক্যাল ট্ৰায়ালৰ ৰিপৰ্ট আৰু ডাটা সাবমিশন ষ্টেজত আছে তাৰ উপৰিও কোভেক্সিনৰ 2 পৰা 18 বছৰলৈকেও সেকেন্ড আৰু থাৰ্ড ফেজ ক্লিনিক্যাল ট্ৰায়াল চলি আছে তাৰ উপৰিও ইউকেৰ পৰা বা ইউএছএৰ পৰা আহা জনসন জনসনৰ ভ্যাকচিনো ক্লিনিক্যাল ট্ৰায়াল সেকেন্ড এণ্ড থাৰ্ড ফেজত আছে গতিকে আমি ভাবিছো যে এই ভ্যাকচিনখিনি যেতিয়া ইমাৰ্জেন্সি ইউজ অথৰাইজেশ্যন দিব ড্ৰাগ কন্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াই তেতিয়া হয়তো গভৰ্ণমেণ্টে ভ্যাকচিনেশ্যনৰ কাৰণে শিশুসকলৰ ভ্যাকচিনেশ্যনৰ কাৰণে সেই প্ৰচেছটো আৰম্ভ কৰিব আৰু আমি ভাবিছো যেহেতু আমাৰ শিশুসকলৰ মৰ্বিডিটি বা ইনফেক্টিভিটি এতিয়াও যথেষ্ট কমত আছে গতিকে আমি এই মুহূৰ্তত বিশেষ চিন্তাৰ কাৰণ নাই বুলি ধৰিছো আৰু অমিক্ৰণৰ যিটো লেটেষ্ট ৰিপৰ্ট আছে সাউথ আফ্ৰিকাৰ সাইন্টিষ্ট বা মেডিকেল ফ্ৰেটাৰ্নিটি পৰা তেওঁলোকে মাইল্ড ইনফেকশন বুলি কৈছে কিন্তু হাইলি ট্ৰান্সমিছিবল বুলি কৈছে আৰু ইনফেক্টিভিটি হাই আছে আৰু ভ্যাকচিনৰ ফালৰ পৰা প্ৰটেকশ্যন পোৱাৰ ক্ষেত্ৰত এটা পজিটিভ ব্যাখ্যা আগবঢ়াইছে ধন্যবাদ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম ডক্টৰ ৰশ্মি স্নাতা বৰ্মন চাওক তেখেতে কৈছে বা আমিও পেপাৰে পত্ৰয়ে বা যিবিলাক কাগজ যিবোৰ গৱেষণা পত্ৰ প্ৰকাশিত হৈছে বা এইখিনি যিখিনি গৱেষণা চলিছে তাত আমি জানিব পাৰিছো যে বৰ্তমান চলিত সেই ভেৰিয়েণ্টতকৈ এই অমিক্ৰণৰ ভেৰিয়েণ্টৰ হয়তো সেই ইনফেক্টিভিটিটো বহু বেছি 6 গুণ নে 7 গুণ বেছি বুলি কোৱা হৈছে অৰ্থাৎ এনেকুৱা এটা সম্ভাৱনা থাকিব পাৰে নেকি যে অমিক্ৰণত ভেৰিয়েণ্টৰ দ্বাৰা কোনোবা এগৰাকী ব্যক্তি আক্ৰান্ত হ'লে বেছি মানুহ আক্ৰান্ত হ'ব নে কি হ'ব নে ইনফেকশন নে সেকেন্ড ইয়াতে সাইন্টিফিক টাৰ্মত ট্ৰান্সমিছিবল আৰ নট বা ট্ৰান্সমিছিবল ৰেট যোনটো অমিক্ৰণৰ 2 কিন্তু ডেল্টা যোনটো প্ৰিডমিনেন্টলি আমাৰ আজি যিখিনি আমি পাইছো বা যিখিনি তথ্য আমাৰ আছে বা মইতো কৰ্কট প্ৰতিষ্ঠানত যিখিনি আমি কৰিছো কৰ্কট ৰোগীসকলৰ মাজত আমি বা জেনেৰেল পাব্লিকতো আমি ডেল্টা ভেৰিয়েণ্টটো ম্যাক্সিমাম পাইছো যিখিনি আমাৰ সিকুৱেন্সিঙৰ কাৰণে গৈছিলে সেইখিনি তথ্য পাব্লিক ডমেইনত আহিব গুটে আমাৰ যিখিনি আছে হাতত কিন্তু সেই কথাটোৱে হ'ল যে ডেল্টাই মাৰাত্মক ৰূপ কৰিলে তাৰমানে ডেল্টাৰ কাৰণে যিখিনি ৰোগীৰ বেমাৰ হল তেনেকে মোৰ কলিগ কৈছে তেখেতে যে আমাৰ সিভিয়াৰ ডিজিজ হৈছিল কিন্তু এতিয়া অমিক্ৰণৰ সিভিয়াৰ ডিজিজ হ'ব নে নহ'ব হেতু আমি আজি ক'ব নোৱাৰো হয়তো অমিক্ৰণৰ দ্বাৰা ইমান যদিও বহু যথেষ্ট লোক আক্ৰান্ত হ'ব বা এজনৰ পৰা আনজনলৈ বিয়পিব কিন্তু সকলোৰে হেনুকা সিভিয়াৰ ডিজিজ নহ'ব পাৰে আৰু লক্ষণবিলাকো তেনেই কম যেনেকুৱা সাধাৰণ ভাগৰ লগাৰ নিচিনা হেনেকুৱা ধৰণৰে লক্ষণ পোৱা যায় যেনেকুৱা টিপিক্যাল যোনটো আমাৰ কোভিডৰ আগৰ লক্ষণবিলাক ইয়াতে কিছু কমি পোৱা গৈছে গতিকে হেতু এটা কথা যদিও মানে
এইটো নতুন ভেৰিয়েণ্টটোৱে যদি ডেল্টা ভেৰিয়েণ্টক ৰিপ্লেচ কৰে বা এতিয়া ডেল্টা জায়গা যদি তেনেকুৱা কিবা কথা থাকে নেকি যে এটা ভেৰিয়েণ্ট ডমিনেণ্ট হৈ আছে আৰু সেই ভেৰিয়েণ্টক ঠেলা মাৰি আৰু এটা ভেৰিয়েণ্টে ঠাই লৈ ল'ব পাৰে এইটো প্ৰকৃতিৰ নিয়ম এতিয়া চাওক কিছুমান কথা আছে যেনেকুৱা ভেৰিয়েন্স বিলাক কেনেকে উৎপাদন হয় এতিয়া বৈজ্ঞানিকসকলে কিছুমানে এইবিলাক সব হাইপোথিসিস দে মই মানে যিখিনি এতিয়া ইনফৰমেশন আছে পাব্লিক ডোমেইনত সেইখিনিৰ পৰাহে কৈছো এতিয়া ভেৰিয়েন্স কেনেকে উৎপন্ন হ'ব যদি এটা এজন ৰোগী বিশেষকে যাৰ মানে বেমাৰ প্ৰতিৰোধ কৰিব পৰা শক্তি তেনে কম যেনেকুৱা হ'ব পাৰে ক্যান্সাৰ ৰোগীসকল বা HIV আক্ৰান্ত ৰোগী তেওঁলোকক যেতিয়া আক্ৰান্ত হয় এই কোভিডৰ দ্বাৰা বা এটা ভাইৰেল ডিজিজৰ দ্বাৰা তেওঁলোকে ভাইৰাছটো যেনেকে এজন মানে নৰ্মেল মানুহে যেনেকে সেই ইনফেকশনটো ফাইট কৰিব পাৰে যেহেতু এই ৰোগীসকলৰ সেই ইনফেকশনটোৰ বিৰুদ্ধে বা এই মানে ইমিউনিটি নাথাকে বা তেওঁলোকৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা শক্তিটো তেনে কম তাতে ভাইৰাছটো সাৰ্ভাইভ কৰিব পাৰে তাৰ মানে যেতিয়া তেওঁলোকে সাৰ্ভাইভ কৰে সেই সাৰ্ভাইভেলৰ কাৰণে কিছুমান ভেৰিয়েশনছ হয় যেনে ভেৰিয়েন্টৰ উৎপাদন হয় সেই উৎপাদনটো এই কাৰণে হয় যাতে ভাইৰাছটো ইয়াতে জিআই থাকিব পাৰে নিজৰ উৎপাদন বা নিজৰ সাৰ্ভাইভেলৰ কাৰণে ভাইৰাছত ভেৰিয়েশনছ হয় গতিকে তেনেকে মানে ভেৰিয়েশন ইজ ফৰ সাৰ্ভাইভেল এডভান্টেজ যাতে এইবিলাক যেহেতু যেতিয়া ভেৰিয়েন্ট বিলাক যেতিয়া ক্ৰমান্বয়ে হৈ গৈ থাকে ভেৰিয়েন্ট বিলাকে এটু তেওঁলোকৰ উদ্দেশ্য নহয় যে যাক তেওঁ আক্ৰান্ত কৰে তেওঁক মাৰি পেলাব কাৰণ হোষ্টটো মৰি গলে ভাইৰাছটোৰ একো লাভ নাই গতিকে মাইল্ড ডিজিজ যেনেকে এতিয়া আমি ভাবু যে ডেল্টাই যেনেকে সিভিয়াৰ ডিজিজ কৰিছিলে আজি অমিক্ৰনে যদি মাইল্ড ডিজিজ কৰে তেতিয়া বিয়পিব মানুহৰ মাজত বিয়পিব কিন্তু মানুহবিলাকৰ মৰ্টেলিটি বা মানুহ সিৰিয়াস ডিজিজ নহয় বা এনেকে সাধাৰণ কাহ চৰ্দি জ্বৰৰ নিচিনা এটা বেমাৰ বিয়পি যাব আৰু ভাইৰাছটো আমাৰ কমিউনিটিত বিয়পি যাব হেতু এটা ইট ইজ আ নেচাৰেল ইভলিউশন a natural history of the disease এতিয়া ভ্যাকসিনৰ কথাখিনি যেহেতু কৈছে মাত্ৰে কলিতা ভ্যাকসিনৰ কথাখিনি কোৱাৰ লগে লগে বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ চৰ্চা হৈছে যে এতিয়া আকৌ নতুনকৈ আমি ভ্যাকসিন ল'ব লাগিব নেকি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ মনত আহিছে আপুনি কৈছে যে ভ্যাকসিনৰ বাবে আমি ইতিমধ্যে কিবা ভেৰিয়েন্ট আহিলেও আমি সুৰক্ষিত হৈ আছো ভালে পৰ্যায়লৈকে আমি সুৰক্ষিত হয় কিন্তু তাৰ মাজতো এইবোৰ যে প্ৰশ্ন আছে উত্তৰখিনি কি ধৰণে দিব এইখিনি যে কথা বতৰা বা চলিছে বা চৰ্চা চলিছে হয় কাৰণ যেহেতু বাইদেউ কৈছে যে natural history of the disease আৰু ভাইৰাছৰ natural tendency to mutate এটা আছে হয় তো strain যেতিয়া বদলিব theoretically তথ্যমতে আমাৰ ভ্যাকসিনৰ বুস্টাৰ শট নহলে এটা বেলেগ ধৰণৰ ভ্যাকসিন ওলাই কিন্তু আমাৰ তাত এতিয়াও ইমানখিনি তথ্য নাই কৰোনাৰ বিষয়ে বুজিবৰ কাৰণে যে আমাৰ এইখিনি ভ্যাকসিনেই সাফিচিয়েন্ট হ'ব নে ইয়াৰ পিছত আমাক এটা বেলেগ ধৰণৰ বুস্টাৰ ডোজ লাগিব নে আমাক ইয়াৰ পিছত বেলেগ ধৰণৰ ভ্যাকসিন লাগিব এই ভ্যাকসিন বোলা বস্তুটোৰ কাৰণে অধিক তথ্যৰ দৰকাৰ বহুত তথ্যৰ দৰকাৰ আৰু বৰ্তমানলৈকে হেতু কোৱাটো হেতু এটা কোৱেশ্চন এটা থাকিব সন্দেহ এটা উপজিব যেহেতু এটো এটা আমি এটা ভাইৰাছৰ লগত ডিল কৰি আছো তাতে এটা আৰএনএ ভাইৰাছ তো যেহেতু আমি আৰএনএ ভাইৰাছৰ লগত ডিল কৰি আছো এই সন্দেহটো থাকিব যে এই ভাইৰাছ এটোৱে সাফিচিয়েন্ট হ'ব নে ইয়াৰ পিছতো আৰু কিবা এটা লাগিব কিন্তু এতিয়াই কোৱাটো বহুত চমুকে সুধিবলৈ বিচাৰিম এই যে ভ্যাকসিন আমি প্ৰথমতে আৰম্ভণিতে এটা ভিডিঅ' লৈছো এগৰাকী বৃদ্ধা মহিলা এগৰাকী তেওঁৰ ভালেখিনি বয়স হ'ব তেখেতে ভ্যাকসিন ল'বলৈ একেবাৰে মান্তি হোৱা নাই যথেষ্ট কষ্ট কৰিছে যিটো টিমে তেওঁক ভ্যাকসিন দিবলৈ গৈছে আমি সেই টিমটোৰ কথা ক'ব লাগিব মহিলাগৰাকী ঠিক আছে বাৰু তেখেতে ভ্যাকসিন দিবলৈ ভয় কৰিছে বা এই ভয় শংকাৰ কাৰণবোৰনো কি কিয় এতিয়াও মানে আহি বহুখিনি প্ৰচাৰ চলিছে কিন্তু এতিয়াও মানুহ আহি ওলোৱা নাই ভ্যাকসিন স্বচ্ছাই ল'বলৈ এতিয়া কোনোবা ফাৰ্স্ট ড'জটো লৈছে সেকেন্ড ড'জটো এতিয়া ল'বলৈ আগবাঢ়ি অহা নাই ইয়াৰ কাৰণটো কি বুলি ভাবে ইয়াৰ কাৰণটো কাৰণ বহুত মানুহে ডক্টৰৰ কথা নুশুনে ওচৰ চুবুৰীয়াৰ কথা শুনে আগবাঢ়ি গ'লে কাবাক ভ্যাকসিন ল'ব গৈ থাকতে ৰাস্তাত কোনোবাই ক'লে যে অমুকৰ ভ্যাকসিন লোৱাৰ পিছতো বেমাৰ হৈছে তেতিয়া ঘূৰি আহে ভ্যাকসিন ল'ব গৈও ঘূৰি অহা পেশেন্ট মোৰ তাত আহিছে নহয় বা কোনোবাই শুনে যে ভ্যাকসিন লোৱাৰ পিছত কাবাৰ জ্বৰ হৈছে ভ্যাকসিন লোৱাৰ পিছত কাবাৰ বেছি হৈছে তো এইবিলাক কিছুমান কথা সাৰ্কুলেট হৈছে সোসাইটিত যোনটোৰ কাৰণে কিছুমানে একদম ডাঠি কৰি ভাবি লৈছে যে আমি ভ্যাকসিন নলওঁ কাৰণ ভ্যাকসিন লোৱাৰ পিছতো যদি এনেকুৱা হৈছে এটা বৰষুণ যদি দি আছে ছাতিটো লৈ যাব লাগিব ছাতিটো লোৱাৰ পিছতো আপুনি ভিজিব পাৰে কিন্তু আপুনি প্ৰটেকচনটো ল'ব লাগিব ন তো আমাৰ সমাজত চাগে আমাৰ সেই কনসাৰ্নটো আমাৰ হেলথৰ প্ৰতি যোনটো কনসাৰ্ন যোনখিনি হেলথ এডুকেশ্যন থাকিব লাগে তাৰে এটা আমাৰ ল্যাক হৈছে
এই মুহূৰ্তত মই সেই ভিজুৱেল যিটো আমি টিভিৰ পৰ্দাত দেখি আছে দৰ্শকে সেই ভিডিঅ'টোৰ কথোপকথনখিনি অকণমান শুনাবলৈ বিচাৰিম এগৰাকী মহিলা তেখেতে ভেকচিন ল'বলৈ অহা নাই অৱশ্যে অৱশেষত গৈ তেখেতে ভেকচিনটো ল'লে কিনো কৈছে তেওঁলোকৰ কি ধৰণৰনো কথা বতৰাবোৰ হৈছে অকণমান যদি আমি শুনিব পাওঁ এতিয়া গাঁওখনত আপুনি আছে টেবলেট খাতেলে মই ধক ধকরা পরেশান হয়ে যাই মই अरे सारा है डॉक्टर साहब है ना नहीं नहीं डॉक्टर साहब है ना नहीं नहीं डॉक्टर अभी আপনার এখন হয় বুলি কৈছো হলতো মোর ধক ধক করছে আমি লৈ যাম এই দাদা ধক ধক করছে দাদা এই দাদা ইলাজ হয়ে লিব মই এই দাদা রো ধক ধক করছে মোকে সেয়া তেওঁলোকৰ কথোপকথনখিনি শুনিছে তেওঁলোকে ভয় কৰিছে কিন্তু মই সেলিউট কৰিবলৈ বিচাৰিম সেইসকল স্বাস্থ্যকৰ্মীক ইমান কষ্টৰ মাজত ইমান আহুকালৰ সন্মুখীন হোৱাৰ পিছতো তেওঁলোকে গৈ বুজাইছে ধৈৰ্য তেওঁলোকৰ হেৰুৱা নাই হৰ ঘৰ দস্তক যি কাৰ্যসূচী চলি আছে ঘৰে ঘৰে গৈ ভেকচিন সকলোকে দিয়াবলৈ এটা যত্ন চলি আছে সেই প্ৰচেষ্টা এফালে চৰকাৰৰ পৰা অব্যাহত আছে কিন্তু হয় আমি কিমান চিন্তিত হ'ব লাগিব নতুন এই ভেৰিয়েণ্টক লৈ সেইখিনি কথা পাতি যাম এটা বিৰতি ল'ম বিৰতিৰ পিছত আৰু কিছু প্ৰশ্ন আছে সেইখিনি উত্তৰ জানিবলৈ বিশিষ্ট ব্যক্তিসকলৰ প্ৰচেষ্টা কৰিম কোভিড-19 নতুন ভেৰিয়েণ্ট ওমিক্ৰনক লৈ চিন্তিত হৈ পৰিছে কিছু কেন্দ্ৰ চৰকাৰো যেহেতু দুগৰাকী ব্যক্তি ধৰা পৰিছে তেনেকুৱা ভেৰিয়েণ্ট এটাত আক্ৰান্ত হোৱা কৰ্ণাটকত আৰু তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী এগৰাকীৰ আছে এগৰাকীৰ অৱশ্যে নাই এই কথাবোৰে কিন্তু কিছু চিন্তাত পেলাইছে চিকিৎসকসকলকো আৰু ইয়াৰ মাজতে অৱশ্যে ভেকচিনেশ্যনৰ যি প্ৰক্ৰিয়া সেয়া চলি আছে কিন্তু তাৰ মাজতো ভেকচিন দিবলৈ গৈও বহুখিনি আহুকালৰ সন্মুখীন হৈছে বহু স্বাস্থ্যকৰ্মী বহু ঠাই তেনে এটা ঘটনা পোহৰলৈ আহিছে এই বিশেষ ভিজুৱেলছটো আপোনালোকক দেখুৱাবলৈ বিচাৰিম তাত ব্যক্তিগৰাকীনো কি যুক্তি দিছে এইখিনি কথা আসলতে পাতিছো কিয়নো ভেকচিন ল'বলৈ আগবাঢ়ি অহা নাই এতিয়া কিয়নো ভেকচিনৰ চিকিৎসক হওক বিশেষজ্ঞ হওক বিজ্ঞানী হওক সকলোৱে এইখিনি কথাই কৈছে যে ভেকচিন লোৱাৰ লগে লগে আমি কিছু সুৰক্ষিত আমি নিজে হৈ পৰোঁ আমি যথেষ্টখিনি কিছু নহয় যথেষ্টখিনি সুৰক্ষিত হৈ পৰোঁ এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে মন্ত্ৰী বিধায়ক নিজে তাত লাগি পৰিছে মন্ত্ৰী বিজু হাজৰিকা তাত উপস্থিত আছে মহিলাগৰাকীয়ে ভেকচিন লৈছে অৱশেষত কিন্তু তেওঁ যথেষ্ট ভীতিগ্ৰস্ত হৈ আছিল তেওঁ ভেকচিন ল'বলৈ ওলাই অহা নাছিল মই পুনৰ আমাৰ চিকিৎসক আছে তেওঁলোকৰ ওচৰলৈ যাম পুনৰবাৰ চাওক এইখিনি বাৰু আমি দেখুৱাইছোঁ দৰ্শকক যে কিমান ভীতিগ্ৰস্ত আৰু সমান্তৰালকৈ কিমান নিষ্ঠা সহকাৰে স্বাস্থ্যকৰ্মীসকল লাগি আছে সেইটো এটা ডাঙৰ কথা যে গৈছে ধৈৰ্য ধৰি তেওঁলোকে ৰৈছে একোটা ঘৰত আৰু তাৰ পিছত তেওঁলোকে এইখিনি ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিছে ভেকচিনে আমাক যথেষ্টখিনি সুৰক্ষা প্ৰদান কৰিছে হয় এতিয়া ভেকচিনে আমাক যথেষ্ট সুৰক্ষা প্ৰদান এইকাৰণে কৰা বুলি ক'ব লাগিব কাৰণ যদিও আমি ভেকচিন লোৱাৰ পাছতো আমি সংক্ৰমিত হৈছোঁ কোভিডৰ দ্বাৰা সেই ৰোগটো সিভিয়াৰিটিটো যথেষ্ট কম আৰু এটা কথা এইটো আমি অনুভৱ কৰিছোঁ যে ভেকচিনেটেড মানুহৰ যদিও কোভিড হয় তেওঁৰ দ্বাৰা তেওঁৰ পৰিয়ালৰ আন লোকৰ বা তেওঁৰ লগত থকা মানুহখিনিৰ সংক্ৰমণ হোৱা চান্সটো অলপ কম বুলি মই ভাবো কাৰণ আমি নিজৰ অভিজ্ঞতাৰ পৰাই কৈছো যে আমি যিসকল লোক আমাৰ ভেকচিন লোৱাৰ পিছত বা আমাৰ স্বাস্থ্য কৰ্মচাৰী মোৰ নিজৰ কলিগ তেওঁলোকৰ হৈছে তেওঁলোকৰ কিন্তু পৰিয়ালৰ কোনো লোক তেওঁলোক হোৱাৰ লগত হোৱা নাই আক্ৰান্ত সেইটো এটা মোৰ
অবজাৰভেশ্যন মই এনেই শ্বেয়াৰ কৰিছোঁ গতিকে আপুনি বেমাৰটো আপোনাৰ কম সিভিয়াৰিটিৰ হ'ব নিজেও ধৰক যদি মাইল্ড ডিজিজ এটা হৈছে কাহ চৰ্দি বা পানী লগাৰ নিচিনা হেনেকুৱাতেই আপোনাৰ কোভিড হোৱা আক্ৰান্ত হোৱাৰ পিছত তেনেকৈ বেমাৰটো কমি যাব আৰু আপুনি নিজৰ মানুহ বা নিজৰ আপোন মানুহখিনিকো মানে ইনফেকশ্যনটো নিদিব সেইটো এটা বহুত ডাঙৰ কথা তাৰ উপৰিও এতিয়া ভ্যাকচিন এটো আমাৰ তথ্য আছে বৈজ্ঞানিক তথ্য আছে যে ডেল্টা ভেৰিয়েন্টৰ বিৰুদ্ধে আমাৰ যিখিনি আমি ভ্যাকচিন ইয়াতে ব্যৱহাৰ কৰি আছো হেনুকা ধৰণৰ আমাৰ পাব্লিক ডোমেইনত ইনফৰমেশন আছে যে এই ভেৰিয়েন্ট বিলাকৰ বিৰুদ্ধেও ভ্যাকচিনে কাম কৰে এতিয়া অমিক্ৰনক লৈ আমি বৰ বেছি এটা পেনিক হ'ব লগা অমিক্ৰনৰ বিষয়ে মই এখিনি কথাই কম যে আৰু 2-3 সপ্তাহ লাগিব বৈজ্ঞানিকসকলক যাতে তেওঁলোকে এই যিখিনি লোক আক্ৰান্ত হৈছে এই ভেৰিয়েন্টটো যোনখিনি সিকুৱেন্সিং হৈ পেলাই প্ৰমাণ হ'ব যে তেওঁলোকৰ অমিক্ৰন ভেৰিয়েন্টৰ দ্বাৰা কোভিড হৈছে সেই লোকসকলৰ তেজৰ নমুনা লৈ ল্যাবৰেটৰীত আমি নিউট্ৰেলাইজিং টেষ্ট বুলি কয় তাৰ মানে হয়তো ল্যাবৰেটৰীতে অমিক্ৰন গজাব আৰু সেই ভাইৰাছটো কেনেকে এই আক্ৰান্ত লোকসকলৰ ভ্যাকচিনেটেড লোকসকলৰ সেই ভাইৰাছটো কেনেকে নিউট্ৰেলাইজ হৈছে গতিকে আমাৰ কি থাকিব যুক্তি বৈজ্ঞানিক তথ্য থাকিব যে অমিক্ৰনৰ বিৰুদ্ধে আমাৰ ভ্যাকচিন কিটাই কাম কৰে অৰ্থাৎ আমাৰ হতে আৰু অলমান সময় আমি ৰব লাগিব ডক্টৰ যদুমণি কটকী আপোনাক সুধিম যে চাওক আমি কথা আমি বহুখিনি শুনি আছো এতিয়া বহু দেশে বহু কাঢ়া এটা ব্যৱস্থা লৈছে কৰবাত ফ্লাইট বন্ধ কৰি দিয়া হৈছে অমিক্ৰনৰ বাবে কৰবাত বুষ্টাৰ শটৰ কথা কোৱা হৈছে কিন্তু আমি আসলতে ৰাইজৰ মনত আমি এইখিনি কথা থাকিব যে ভ্যাকচিন আছে হয় কিন্তু আমি এই মুহূৰ্তত কি কৰিম আমি নিজকে বচাই কেনেকৈ ৰাখিম নিশ্চয় আমি আকৌ সেই পুৰণা কথাখিনিলৈ উভতি যাব লাগিব কোভিড প্ৰটকলৰ কথা যিখিনি কয় কি কয় ঠিকে কৈছে আপুনি এই কোভিড প্ৰটকলত আমাৰ যিখিনি সোশিয়াল ডিস্টেন্সিংৰ কথা আছিলে হ্যান্ড হাইজিনৰ কথা আছিলে ৰেসপিৰেটৰী হাইজিনৰ কথা আছিলে ক্ৰাউডেড জায়গাত আমি যাব নালাগে পৰাপক্ষত যিমানখিনি পাৰি হে কোভিড এপ্ৰোপ্ৰিয়েট ব্যৱহাৰখিনি আমি এতিয়াও লুজ কৰিব নালাগিব আমি খুব টাইটলি আমি নিজে পাৰ্সোনেল লেভেলত হওক পাব্লিক ডোমেইনত হওক বা গভৰ্নমেণ্টেও যেনেকৈ পাৰে নিজৰ ৰুল ৰেগুলেশ্যন দি হে আমি কোভিড এপ্ৰোপ্ৰিয়েট ব্যৱহাৰখিনি আমি মেইনটেইন কৰি ৰাখিব লাগিব যাতে আমাৰ কোভিড যেটো এনভায়ৰনমেন্টত কৰোনা ভাইৰাছ আছে তাৰ ট্ৰান্সমিশনৰ পৰা আমি যাতে বাচিব পাৰো আৰু সেকেন্ডলি আমাৰ হাতত যেটাটো ভ্যাকচিনেশন কভাৰেজটো আমাৰ যথেষ্ট ফাৰ্স্ট ডোজটো আমি এটা প্ৰায় স্যাচুৰেশন লেভেলত গুছি গৈছো বুধকৰ 10 তাৰিখ মানে এটা অ্যানাউন্সমেন্টে দিব আৰু সেকেন্ড ডোজও আমি প্ৰায় ক্লোজ টু 50% গুছি গৈছো গতিকে আমি ভাবিছো আমাৰ হাৰ্ড ইমিউনিটিটো এজ এ হোল আমাৰ দেশখনত হওক বা আমাৰ ৰাজ্যখনত হওক হাৰ্ড ইমিউনিটি আমি এটা সাফিসিয়েন্ট লেভেলত গুছি গৈছো আৰু তাৰ উপৰি আমাৰ সেৰো পজিটিভিটি যেটো চাইছিলে আইসিএমআৰ গুটে কিটা জোনত বা স্টেট গভৰ্নমেন্টে তাতো দেখা গৈছে ফ্ৰম 50 to 80% সেৰো পজিটিভিটি তাৰ মানে সেৰো কনভাৰ্সন যেটো মানে এন্টিবডি নিউট্ৰেলাইজিং এন্টিবডি লেভেলটো আমাৰ সাফিসিয়েন্টলি আহি গৈছে জেনাৰেল পপুলেশনৰ মাজত সেই ফলৰ পৰা আমি ধৰটো সংক্ৰমণৰ পৰা এটা প্ৰতিৰোধ বা প্ৰতিৰক্ষা পোৱাৰ ক্ষেত্ৰত আমি আশা কৰিব পাৰো স্যার অমিক্রনৰ কথা যেটা দক্ষিণ আফ্ৰিকাত কোৱা হৈছে দক্ষিণ আফ্ৰিকা বা বটসৱানা যিমানখিনি মানুহ আক্ৰান্ত হৈছে তেওঁলোক বেছিভাগে আসলতে হস্পিটালাইজেশনৰ বা চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া পৰিস্থিতি হোৱা নাই বুলি আমি শুনিছো এতিয়া হেতু এটা ভাল লক্ষণ বা এটা ভাল এটা দিশ বুলি আপুনি ক'ব পাৰে নে কি হ'ব পাৰে ইয়াৰ ইন্ডিকেশন কি হ'ব পাৰে তাৰ মানে কি সাউথ আফ্ৰিকাৰ মেডিকেল ফ্ৰেটাৰ্নিটি যিসকল এক্সপাৰ্টৰ ইয়াত সোশ্যাল মিডিয়াত বা যেটো এবলা নিউজ পোৰ্টেল বিলাকত আহিছে বা সাইন্টিফিক কমিউনিটি তাৰ পৰা গম পাইছে তেওঁলোকে ভেৰি মাইল্ড ইনফেকশন বুলি কৈছে কিন্তু হাইলি ট্ৰান্সমিসিবল বুলি কৈছে আৰু ইনফেকশনৰ যেটো সিম্পটমস তেওঁলোকে কৈছে যে ফেটিকটো হয় সৰ থ্ৰোট কাহ হয় কিন্তু টেষ্ট লস বা তেনেকুৱা ধৰণৰ কোনো ৰিপৰ্টিং হোৱা নাই হস্পিটালাইজেশন পেশেন্টটো বেছি হোৱা নাই অক্সিজেন ফল কৰাটো হোৱা নাই বা ডেথ টু ৰিপৰ্ট হোৱাই নাই কিন্তু তাৰ মানে যেহেতু বাহিৰলৈ আহিছে সাউথ আফ্ৰিকাৰ বাহিৰতো ধৰক বেলজিয়াম হংকং ইজৰাইল এবিলাকতো অমিক্ৰন ৰিপৰ্টিং হৈছে গতিকে আমি আমাৰ সিকিউৰিটি বা টাইটনেস কিনি আমাৰ যিখিনি আমি প্ৰটেকচনৰ হেখিনিত আমি লুজ দিব নালাগে আমি অকাৰণতে এলাৰ্ম হ'ব নালাগে ਪਰ এই নিউজটো লৈ আমি চৰকাৰৰ যেটো অফিচিয়েল এনাউন্সমেন্ট আহিছে আজি পাৰ্লিয়ামেন্টতো দুইটা সদনতে হেলথ মিনিষ্টাৰে এনাউন্সমেন্ট দিছে যে এলাৰ্ম হ'ব নালাগে আমি যথোপযুক্ত আমি যিখিনি ভ্যাকচিনেশন কৰি আছো বা আমি প্ৰিকশনৰ কাৰণে যিখিনি এডভাইজৰি দিছে সেইখিনি যোগেদি আমি অমিক্ৰনৰ সংক্ৰমণ আহিলো তাৰ পৰা আমি হে চ্যালেঞ্জটো ফেস কৰিব পাৰিম বা অতিক্ৰম কৰিব পাৰিম
ধন্যবাদ। এটা বিৰতিৰ সময় হৈছে, বিৰতিৰ পিছত আৰু কিছু কথা আমি জানিবলগীয়া আছে, সেইখিনি পাতিম এটা বিৰতিৰ পিছত। বিৰতি এটাৰ পিছত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি অমিক্ৰণ সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। চিকিৎসকসকল আছে, 3গৰাকীকৈ চিকিৎসক ষ্টুডিঅ'ত আছে, ষ্টুডিঅ'ত আৰু লগতে পোনপটীয়া সম্প্ৰচাৰত আছে। ডক্টৰ মৈত্ৰী, আপোনাক সুধিম যে চাওক, আমি ক'ৰবাত আমি পঢ়িবলৈ পাইছোঁ, যিহেতু চবেই একেটা দিন অমিক্ৰণক লৈ চৰ্চা কৰি আছে, সেয়া ছ'চিয়েল মিডিয়াতো যথেষ্ট চৰ্চিত হৈছে, বা সেয়া আপুনি যদি খবৰ ৰাখিছে ইণ্টাৰনেশ্যনেল, তাতো যথেষ্ট এটা WHO বিশ্ব স্বাস্থ্য সংস্থায়ো কিছু সতৰ্কবাণী জাৰি কৰিছে। ৰিইনফেকশ্যনৰ কথা বেছিকৈ কোৱা হৈছে, যে কোনোবা যদি আক্ৰান্ত হৈছে আৰু অমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো বেছি থকা বুলি কৈছে। কি এই ধৰণৰ বুজিবলৈ আমাৰ অকণমান কঠিন হৈছে, যদি বুজাই দিয়ে। যিহেতু ইয়াতে মিউটেশ্যনছখিনি বহুত ধৰাত পৰিছে, যেনেকৈ বাইদেৱে কৈছে যে 30টাতকৈ অধিক স্পাইক প্ৰটিনতে ধৰাত পৰিছে মিউটেশ্যনছ। তো ৰূপ সলনি হ'লে চৰিত্ৰ সলনি হ'ব ভাইৰাছৰ। চ' যাৰ আগতে আক্ৰান্ত হৈ উঠিছে, আমি নিশ্চিন্ত আছিলোঁ যে তেওঁৰ সেইকেইটা প্ৰটিনৰ বিৰুদ্ধে এণ্টিবডিজ আছে। এতিয়া যিহেতু প্ৰটিনখিনিয়ে সলনি হ'ল, এই প্ৰটিন এতিয়া আমাক যোনখিনি আমাৰ বডিত এণ্টিবডি আছে, যোনখিনি আমাৰ সৈন্য ৰেডি হৈ আছে, সি চিনাক্ত কৰিব পাৰিবনে ভাইৰাছটোক? ইমান ৰূপ সলনি কৰি আহিছে, চৰিত্ৰ সলনি কৰি আহিছে, সেইখিনি এণ্টিবডিজে মানে চিনাকি কৰিব পাৰিবনে নাই? সেই যদি পাৰে তো পাৰিব, ৰোধ কৰিব, এইখিনি এণ্টিবডিজে কাম কৰিব আৰু ৰিইনফেকশ্যনৰ চান্সেছ কমি যাব। কিন্তু যদি নোৱাৰে, তো এইটো এটা থিয়ৰিটিকেল, এইটো এটা হাইপথেচিছ। আমি সন্দেহ কৰিব পাৰোঁ, আমি ভাবিব পাৰোঁ এনেকুৱা হ'ব পাৰে নেকি, তেনেকুৱা হ'ব পাৰে নেকি, কিন্তু এইখিনি জানিবৰ কাৰণেও আমাক সময় লাগিব। নিশ্চয়কৈ। ডক্টৰ কটকী, আপোনাক সুধিম, চাওক, যেতিয়া আমি এই ক'ভিডৰ কথা পাতোঁ, বহুতে এতিয়া সহজভাৱে লোৱাও হৈছে, তেনেকুৱা আমি দেখিছোঁ যে সহজভাৱে লোৱা হৈছে, আৰম্ভ হৈছে, কিন্তু তাৰ মাজতে বিশেষকৈ কোনোবাই যদি তেনেকৈ সহজভাৱে লয়ও, তাৰ মাজত কিন্তু যিসকল অভিভাৱক, যিসকলৰ কণ শিশু আছে, তেওঁলোকৰ পিতৃ মাতৃ এতিয়া স্কুললৈ পঠোৱা আৰম্ভ কৰিছে, তেওঁলোক যথেষ্ট চিন্তিত কিন্তু এতিয়াও হয়। এতিয়া অমিক্ৰণৰ কথা কোৱাৰ লগে লগে নতুন ভেৰিয়েণ্টে বা কি ধৰণৰ ৰূপ লয় গৈ, এনেকুৱা কথাবোৰ পিতৃ মাতৃবিলাকৰ মনত আহিব। তেওঁলোকক কি ধৰণে অভয়বাণী দিব বা তেওঁলোকলৈ কি বাৰ্তা থাকিব, শিশুসকলক কি ধৰণে বচাই ৰাখিব? আচলতে এইটো বিষয়ত চৰকাৰে চিন্তা চৰ্চা কৰি আছে। আমি আমাৰ চিকিৎসকসকলৰ বা স্বাস্থ্যকৰ্মীৰ পৰ্যায়ত আমি ডেফিনেটলি এই এৱেৰনেছটো মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম যে অমিক্ৰণ ভাইৰাছটোৰ পৰা আমাৰ এতিয়াও কোনো মেজৰ থ্ৰেট বা মাজৰ ভয় খাবলগীয়া বিশেষ একো নাই, যিহেতু আমাৰ ভেকচিনেশ্যনটো ফুল চুইং চলি আছে আৰু আগন্তুক দিনত আমি শিশুসকলৰ কাৰণে ভেকচিন আহিব বুলি আশাবাদী। চৰকাৰেও এই বিষয়ত আমাক এটা ইনফৰমেশ্যন প্ৰায় শ্বেয়াৰ কৰাৰ নিচিনাই যে ক্লিনিকেল ট্ৰায়েল চলি আছে, ভেকচিনৰ ইমাৰ্জেঞ্চি ইউজ অথৰাইজেশ্যন হ'ব। গতিকে আমি ভাবিছোঁ চৰকাৰে এই বিষয়ত এটা চিন্তা চৰ্চা কৰি এপ্ৰপ্ৰিয়েট এটা গাইডলাইন ইছ্যু কৰিব। আৰু অমিক্ৰণৰ কাৰণে আমাৰ চৰকাৰে বিশেষভাৱে আমাক একো কোৱা নাই যে যিখিনি অলৰেডি আমি প্ৰেক্টিছ কৰি আছোঁ সেইখিনিকে টাইটকৈ প্ৰেক্টিছ কৰিব কৈছে। আমি যাতে আমাৰ পাৰ্চনেল ছিকিউৰিটিটো আমি ডাউন নকৰোঁ, ভেকচিনেশ্যনত আমি ফুল চুইং ইনভলভ হ'ব লাগে, আৰু আমাৰ চ'ৰ থ্ৰ'ট বা কাহ চাহ হ'লে ইমিডিয়েট টেষ্টিং কৰিব লাগে। টেষ্টিং কৰি পজিটিভ হ'লে আইচলেট কৰিব লাগে, যাতে আমি ফাৰ্ডাৰ আৰু কাকো স্প্ৰেড কৰিব নোৱাৰোঁ। এই প্ৰিন্সিপলখিনি আমি মানি চলিলেই মই ভাবিছোঁ আমি অমিক্ৰণৰ ইমিডিয়েট সংক্ৰমণৰ পৰা বা অমিক্ৰণৰ যিটো আশংকা আছে তাৰ পৰা মুক্তি পাব পাৰে। আৰু এটা প্ৰশ্ন আছে যে সাধাৰণতে কণ ল'ৰা ছোৱালীসকলৰ ধৰক 10-12 বছৰীয়া বা তাতকৈ তলৰখিনিৰ কাহ চৰ্দি, শীতৰ সময় কাহ চৰ্দিও যথেষ্টৰে হয়, প্ৰায় ঘৰে ঘৰে চাই যে নাক টানি থাকে, কাহ চৰ্দি এনেকুৱা ধৰণৰ এটা থাকে। এতিয়া ক'ভিড বুলিয়ে ধৰি ল'ব নে, মানে কি ধৰণে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব, হোৱাৰ লগে লগে চিকিৎসকৰ ওচৰলৈ দৌৰ মাৰিব নে কেনেকৈ মনিটৰ কৰিব? একচুৱেলি ছিজনেল ফ্লুটো এই সময়তটো হয়ে, যেতিয়া ফল আহে, উইণ্টাৰৰ ফল আহে, তেতিয়া ছিজনেল ফ্লুটো খুব কমন আৰু কম বেছি পৰিমাণে প্ৰত্যেক ঘৰতে এজন বা দুজনৰ বিশেষকৈ শিশুসকলৰ হয়। এতিয়া এই শিশুসকলৰ প্ৰত্যেকেই ক'ভিডত আক্ৰান্ত বুলি ভয় খাব নালাগে। যদি অভিভাৱকসকলৰ ভেকচিনেশ্যন হৈ গৈছে, আমি শিশুসকলৰ ক্ষেত্ৰতো চিমটম মনিটৰ কৰিব পাৰোঁ, অক্সিজেন চেচুৰেশ্যন চাব পাৰোঁ। যিহেতু ক'ভিডৰ সংক্ৰমণ শিশুৰ মাজতো হয়, যি শিশুৰ যদি সংক্ৰমণৰ ফলত আমাৰ দেখা গৈছে যে অক্সিজেন চেচুৰেশ্যনৰ তাৰতম্য হৈছে বা প্ৰগ্ৰেছ কৰিছে চিমটমছখিনি, ডিজিজখিনি, তেতিয়াহ'লে আমি চিকিৎসকৰ পৰামৰ্শ ল'বলৈ পৰামৰ্শ দিম। আৰু সেইখিনি সময়লৈকে আমি বৰ দীঘলীয়াকৈ ৰ'ব নালাগে। আমি কম সময়ৰ ভিতৰতে যদি চিমটমখিনি প্ৰগ্ৰেছ কৰে
আৰু লগতে যদি ভেকচিন নলোৱাকৈ আছে অভিভাৱকসকল তেতিয়া আমি ডাক্তৰৰ কাষ চাপি উপযুক্ত পৰামৰ্শ ল'ব লাগিব নিজে নিজে যাতে ঘৰৰ অভিভাৱকে যাতে চিকিৎসা নকৰে সেইটো ক্ষেত্ৰত মই এটা অভিভাৱকসকললৈ এটা আহ্বান কৰিম ধন্যবাদ সময় আমাৰ হাতত কম আছে চমুকৈ ডক্টৰ ৰশ্মি স্নাতা চাওক এতিয়া অক্সিজেন চেটুৰেশ্যনৰ পৰা আৰম্ভ কৰি বহু কথাখিনি এতিয়া ওলাইছে বা তেখেতেও শিশুসকল বিশেষকৈ শিশুসকলৰ এতিয়ালৈকে ভেকচিনেশ্যন আৰম্ভ হোৱা নাই আমি তেওঁলোকক লৈ আমি চিন্তিত কিন্তু তাৰ মাজতো এই যে বিভিন্ন ঠাইত যি ধৰণৰ আমি দেখিছিলোঁ যে দ্বিতীয়টো ঢৌ আহিছিলে কোভিড ডেল্টা ভেৰিয়েণ্টৰ বাবে আৰু যিটো দ্বিতীয়টো ঢৌৱে ভাৰতবৰ্ষত এটা হাহাকাৰ অৱস্থাৰ কেতিয়াও নাবুদ নাচৰ এটা ঘটনাৰ সৃষ্টি কৰিছিলে কেতিয়াও আমি দেখা নাছিলোঁ এনেকুৱা হ'ব পাৰে নেকি যে আমি ধৰি লওঁ যে অমিক্ৰণ খুব যদি ভয়াৱহ ৰূপত বাঢ়ে ক'ৰবাত এটা তৃতীয় এটা ৱেভ আহিব এইবোৰ কথা আচলতে কিমান কেনেকৈ ক'ব পাৰি এতিয়া তৃতীয় ৱেভ এটা আহিব আৰু অমিক্ৰণৰ কাৰণে আহিব এইটো কথা এতিয়া আমি ক'ব নোৱাৰোঁ কাৰণ 2-3 সপ্তাহ আমি ৰখিব লাগিব কেনেকৈ কথাবিলাক আগবাঢ়ে বা আমাৰ হাতত টুলছ থাকে এই সংক্ৰমণৰ বিৰুদ্ধে যেনেকৈ আমি গম পাম যে আমাৰ যদি ভেকচিন অমিক্ৰণৰ বিৰুদ্ধে কাম কৰে তেতিয়াহ'লেতো আমি ভেকচিনেশ্যন ড্ৰাইভৰ দ্বাৰা এই ৰোগটো আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ ৱেভটো আহিব নিদিমে আৰু ধৰক নাহিবই ৱেভ সেইটো এটা কথা কিন্তু এতিয়া ৱেভ থাৰ্ড ৱেভ আহে বা তাৰে পিছত আৰু কিবা হয় সেইটো আমি এতিয়া সেইটো কথা ভাবিব নালাগে আমি মানে ৰাইজৰ মাজত এইটো মেছেজ দিব লাগে যেনেকে আমি এতিয়া যিখিনি কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ প্ৰেক্টিছ কৰা কথা হেণ্ড হাইজিন মেইনটেইন কৰা কথা শিশুসকলকো যিখিনি স্কুলত পঠাওঁতে আমি তেওঁলোককো কিছু নিজৰ পাৰ্চনেল হাইজিনৰ কথা এইখিনি কথাত আমি তেওঁলোকক শিকাব লাগিব ট্ৰেইন কৰিব লাগিব আজি ভাইৰাছৰ লগত কো এক্সিষ্ট কৰিবলৈ আমি নিজকে প্ৰস্তুত কৰিব লাগিব ৱেভ আহিব ভাইৰাছ আহিব আজি অমিক্ৰণ কালি কিবা বেলেগ আহিব বাট আমি এই পৰিস্থিতিটো যুঁজ দিবলৈ হ'লে আমি নিজকে ভাইৰাছৰ লগত কো এক্সিষ্ট কৰিবলৈ নিজকে প্ৰস্তুত কৰাৰ কাৰণে কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ নিজৰ কৰিব লগা যিখিনি দায়িত্ব নিজে গৈ ভেকচিন লোৱা কাৰণ ভেকচিনেশ্যনৰ দ্বাৰা আমি বহুখিনি এই নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু শিশুসকলৰ মাজত যেতিয়া গভৰ্ণমেণ্টে এই প্ৰণালী আৰম্ভ কৰে তেতিয়া শিশুখিনিও ভেকচিন পাব কাৰণ ইণ্ডিয়াৰ পপুলেশ্যনটো হৈছে য়াং পপুলেশ্যন গতিকে এই য়াং পপুলেশ্যনখিনিৰ মাজত যদি 16-17 বয়সৰ পৰাও আমি ভেকচিনেশ্যন আৰম্ভ কৰোঁ আমি যথেষ্টখিনি দিশত এই মহামাৰীৰ পৰা আমি ভালদৰে থাকিব পাৰিম নিশ্চয়কৈ ধন্যবাদ তিনিগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে বহুখিনি কথা আমাক হয়তো আমি চিন্তা কৰা নাই তেনেকুৱা কথাবোৰ আপোনালোকে সেইখিনি দিশ আমাক দেখুৱাই দিলে আৰু লগতে এই যথেষ্ট গুৰুত্বপূৰ্ণ পৰামৰ্শখিনি আগবঢ়ালে ধন্যবাদ আমাৰ অনুষ্ঠানত এইখিনি সময় দিয়াৰ বাবে কিন্তু হয় আমি শিথিল হৈ দিলেই নহ'ব বাৰম্বাৰ চিকিৎসকেই হওক বিশেষজ্ঞসকল হওক বিজ্ঞানী হওক চৰকাৰ হওক বাৰে বাৰে এইখিনি কথা কৈ আছে যে আমি সতৰ্ক হৈ থকাটো অতি প্ৰয়োজনীয় আৰু সতৰ্ক হৈ আমি হয় থাকিবই লাগিব আৰু চাওঁ ইয়াৰ পিছত কি হয় যিহেতু আটাইকেইগৰাকী ব্যক্তিয়ে কৈছে ইয়াতে অনুষ্ঠানত উপস্থিত থকা যে আমি আৰু কিছু সময় ৰ'ব লাগিব অমিক্ৰণ সম্পৰ্কে সঠিকভাৱে কিবা এটা জানিবলৈ যিয়ে নহওক তেতিয়ালৈকে হয়তো আমি কোভিড প্ৰট'কলখিনি মানি চলিলে হয়তো আৰু যিহেতু হয় ভেকচিনেশ্যন এটা আমাৰ হাতত অস্ত্ৰ আছে যিসকলে ভেকচিন ল'বলৈ এতিয়াও ওলাই অহা নাই আপোনালোকে দেৰি নকৰি পলম নকৰি আপোনালোকে ভেকচিন লওকহি আপোনাৰ ঘৰৰ দুৱাৰতো আছেগৈ ভেকচিনেশ্যনৰ দলবোৰে ভেকচিনটো লওক আৰু ভেকচিন লৈ নিজকেও সুৰক্ষিত কৰি ৰাখক সমাজখনো সেই অনুসৰি সুৰক্ষিত হৈ থাকিব আৰু ইয়াৰ মাজতে কিন্তু আমি হয় কোভিড প্ৰট'কলখিনি আমি মানি চলাটো আমাৰ বাবে হয়তো আন এক পাত অস্ত্ৰ হৈ থাকিব এটা বিৰতিৰ পিছত আন কিছু খবৰ লৈ আহিম পুনৰ স্বাগতম নিউজ 18ৰ ৰাষ্ট্ৰীয় মঞ্চ চপালত হিন্দুত্বক লৈ ক্ষুৰধাৰ মন্তব্য কৰাৰ পিছতে বিৰোধীৰ টাৰ্গেট হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ হাতত ভাৰতৰ সংবিধান সুৰক্ষিত নহয় বুলি মন্তব্য কৰিলে AIUDFৰ বিধায়কে আনহাতে ৰাষ্ট্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে বিধায়ক অখিল গগৈয়ে मदरसों से क्या दिक्कत है तो बंद करने का इरादा है बंद पूर्व के योगी নিউজ 18 ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় মঞ্চ চপালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা বন্ধ আৰু হিন্দুত্ব সম্পৰ্কে কৰা কিছু মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে AIUDFে मदरसों से क्या दिक्कत है तो बंद करने का इरादा है AIUDFৰ কেইবাগৰাকীও নেতাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া
নিউজ 18 ইণ্ডিয়াৰ চপাল অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দুত্ব সম্পৰ্কে নিজৰ বক্তব্য দাঙি ধৰাৰ পিছতে প্ৰতিক্ৰিয়া AIUDFৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ। আমিনুল ইছলামৰ মতে এইটো হয় যে ভাৰতৰ 90% মুছলমান আগতে হিন্দু আছিল, কিন্তু ভাৰত আগৰ পৰাই ধৰ্মনিৰপেক্ষ আছিল। মুখ্যমন্ত্ৰীয়ে ধৰ্মক লৈ কোৱা কথা কোনেও ভাল পোৱা নাই বুলি ক'লে AIUDFৰ জ্যেষ্ঠ বিধায়কজনে। हर हिंदू का मातृभूमि भारत है। भारत से ही तो सभ्यता जन्म हुआ था ना, unless you have got converted in America from some other religion to Hindu. আৰু এটা কথা তেখেতে শুদ্ধ কোৱা নাই, যিটো কৈছে যে মাদ্ৰাসাত পঢ়িলে আপুনি মৌলবী হ'ব, আপুনি ডক্টৰ কেনেকৈ হ'ব, আপুনি শিক্ষিত কেনেকৈ হ'ব। ইয়াত তেখেতে ভালদৰে মাদ্ৰাসাত সোমোৱা নাই, ষ্টাডি কৰা নাই। আই এম ফ্ৰম মাদ্ৰাসা বেকগ্ৰাউণ্ড, থাৰ্ড টাইম এজন বিধায়ক। মাদ্ৰাসাত পঢ়িলে বিধায়ক হ'ব পৰা যায়, মাদ্ৰাসাত পঢ়িলে বিশ্ববিদ্যালয়ত পঢ়াব পৰা যায়। মই নিজে পঢ়াইছোঁ। গতিকে হেমন্ত বিশ্ব ডাঙৰীয়া মাদ্ৰাসা শেষ কৰিব নোৱাৰে। হয়, চৰকাৰী মাদ্ৰাসা আছিল, আপোনাৰ আণ্ডাৰত আছিল, আপোনাৰ শক্তি আছিল, আপুনি এইটো দেখাই দিছে। मदरसों से क्या दिक्कत है? तो बंद करने का इरादा है। बंद। ইফালে মাদ্ৰাসা বন্ধ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে যি যুক্তি দাঙি ধৰিছিল তাৰো তীব্ৰ বিৰোধিতা কৰিলে AIUDFৰ আনগৰাকী বিধায়ক ডক্টৰ ৰফিকুল ইছলামে। এইটো অসমৰ কাৰণে বৰ দুৰ্ভাগ্যজনক, আৰু অসমত হিন্দু মুছলমান শিখ বুদ্ধিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ যিটো সম্প্ৰীতি, এইটোক তেখেতে যেনেকুৱা থানমান কৰাৰ এটা চেষ্টা কৰিছে, আৰু তেখেতে ভাবিছে যেনেকুৱা ধৰণৰ কথা ক'লে তেখেতৰ কথাৰ পৰা তেনেকুৱা লাগিছে গৈ এতিয়া অসমত থকাৰ তেখেতৰ খুব ইচ্ছা নাই। এতিয়া ক'ৰবাত প্ৰাইম মিনিষ্টাৰ চকীত তেখেতৰ চকু পৰিছে। এনেকুৱা ধৰণৰ তৰল মন্তব্য, অবাস্তৱ কথা, সংবিধান বিৰোধী কিছু কথা, এনেকুৱা ধৰণৰ বিষাক্ত কিছু বক্তব্য দি সেই চকীবিলাক দখল কৰিব সম্ভৱ নহয়। লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মন্তব্যৰ বিৰোধিতা কৰি বিধায়ক অখিল গগৈয়ে ক'লে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰ আৰু সংবিধান বিৰোধী মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীক শীঘ্ৰে ছেডিশ্যন গোচৰত গ্ৰেপ্তাৰ কৰাৰো দাবী তুলিলে অখিল গগৈয়ে। মুখ্যমন্ত্ৰীক শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য অখিল গগৈৰ। और बाकी मद्रासा को कोई नर्सिंग स्कूल, फार्मासी स्कूल। এতিয়া মুখ্যমন্ত্ৰীৰ পদটো ধৰি ৰাখিবৰ কাৰণে তেওঁ নাগপুৰক আৰু বিজেপিক দুয়োটাকে সন্তুষ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ তৰল সংবিধান বিৰোধী আৰু ৰাষ্ট্ৰবিৰোধী বক্তব্য প্ৰদান কৰিছে, আৰু এনেকুৱা ৰাষ্ট্ৰবিৰোধী বক্তব্য প্ৰকাশ কৰাৰ কাৰণে তেওঁৰ বিৰুদ্ধে ডেফিনেটলি মই ভাবোঁ যে অনতিবিলম্বে গোচৰ ৰুজু হ'ব লাগে, আৰু তেওঁৰ ওপৰত বিচাৰ কৰি তেওঁক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। বিজু কুমাৰ ডেকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। শৰ্মা এই ধৰণে বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পৰৱৰ্তী খবৰ, নাগালেণ্ডৰ যি এক বিশিষ্ট এক পৰিৱেশ সেয়া হৈছে হৰ্ণবিল ফেষ্টিভেল। কোহিমাৰ কিচাম্মা ভিলেজত অনুষ্ঠিত হৈছে হৰ্ণবিল ফেষ্টিভেল, আৰু উৎসৱৰ উৎসৱ হৰ্ণবিল উৎসৱ বা হৰ্ণবিল ফেষ্টিভেলক নাগালেণ্ডৰ পৰম্পৰাগত বিন্যাসত অনুষ্ঠিত হৈছে। এটা বিশেষ আকৰ্ষণ আছে, কেৱল যে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ মাজতেই আছে তেনেকুৱা নহয়। এই হৰ্ণবিল ফেষ্টিভেলত এইবাৰ 22 সংখ্যক হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হৈছে, আৰু এই 1 ডিচেম্বৰৰ পৰা ৰাজ্যিক দিৱসৰ লগত সংগতি ৰাখি 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে যি 10 দিনীয়া কাৰ্যসূচীৰে হৰ্ণবিল ফেষ্টিভেল আয়োজন কৰা হৈছে। এতিয়া লাহেকে বা বিগত কিছু বছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু আহিবলৈ ধৰিছে নাগালেণ্ডত। কিচাম্মা ভিলেজত এটা উৎসৱমুখৰ পৰিৱেশ, কিচাম্মা ভিলেজত লোকে লোকাৰণ্য হৈ পৰিছে এক প্ৰকাৰ। নাগালেণ্ডৰ ৰাজ্যৰ দিৱসৰ সৈতে সংগতি ৰাখি 1 ডিচেম্বৰৰ পৰা 10 দিনীয়াকৈ এই পৰ্যটনৰ সমাৰোহ হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত হৈছে। হৰ্ণবিলক লৈ দেখা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সমাহাৰ ঘটিছে হৰ্ণবিলত, আৰু বিভিন্ন খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি গীত নৃত্য, নাগালেণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰ খুব সুন্দৰ সমাহাৰ ঘটিছে।
Beneath the ear for me, I feel it in the energy, it's sweet in the sky. You can go wherever, so let's do it now, never, baby, nothing ever too far. Glitter in the sky, glitter in my eyes, shining just the way we are. I feel like we're forever every time we get together, baby, let's go lost on Mars. You want me, I want you, baby, my sugar boo. I'm levitating, the Milky Way, the renegade. Yeah, 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 yeah. I got you, moonlight, you're my starlight, I need you all night. Come on back, I'm lifting you. My love is like a rocket, watch it blast off, and I'm feeling so electric that my arms off. And even if I wanted to, I can't stop. You and rock my rock. You tell me that we come here for first time, a very good festival, Hornbill Festival. We come from Delhi. That is enough. And when will it come on TV? In evening time. Huh? Evening time. I'll tell my parents. Kanika. ৰিয়া দেখুৱালো আপোনালোকক হৰ্ণবিলৰ অৰ্থাৎ কিছামা ভিলেজৰ পৰিৱেশ আৰু ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ